তো আমাৰ ইউনিট 2 টো আমি জেনেৰেল যেটো ইন্ট্ৰোডাকশন আছিল স্পেক্ট্ৰোস্কোপি হেতু ইতিমধ্যে পঢ়িছো আৰু তোমালোকক মই কিবা নোটছ দি দিছিলো অলপ ফটো মাৰি প্লে আশা কৰিছো এখিনি চাইছা তো এতিয়া আমি আহিছো মলিকুলাৰ স্পেক্ট্ৰোস্কোপিৰ নেক্সট যেটো তেতিয়া আমি জেনেৰেল কে পঢ়িছিলো গুটেখিনি এতিয়া আমি কি কৰিম ভাগ ভাগকে গুটেখিনি এটা স্পেক্ট্ৰোস্কোপিক টেকনিক পঢ়িম তো তাৰ আগতে মই মলিকুলাৰ স্পেক্ট্ৰোস্কোপি বুলি যেতিয়া আমি কৈছো ইউনিটটো নামেই হয় হেতু আমি হেতুৰ বিষয়ে অকমান জানি লোৱাটো দৰকাৰী মই হেদিনাখন হেখিনি কথা অলপ কোৱা নাছিলো সাগে তো মলিকুলাৰ স্পেক্ট্ৰোস্কোপি মানে অবিয়াসলি মলিকিউল এটাৰ লগত জড়িত হৈ থকা স্পেক্ট্ৰোস্কোপিক টেকনিকটো আৰু হে মলিকিউল এটাৰ লগত এছ'চিয়েটেড হৈ থকা এনাৰ্জি খিনি কথাও তেতিয়া আহিব আৰু এটা মলিকুলাৰ ক্ষেত্ৰত কি এনাৰ্জি জড়িত হৈ থাকে প্ৰথমতে আহে ইলেক্ট্ৰনিক এনাৰ্জি যেটো আমি হেদিনাখনো পঢ়িছিলো ইলেক্ট্ৰনিক এনাৰ্জিটো দৰকাৰ হয় এটা ইলেক্ট্ৰনিক ষ্টেটৰ পৰা গ্ৰাউণ্ড ষ্টেটৰ পৰা এক্সাইটেড ষ্টেটলৈকে এটা ইলেক্ট্ৰন ট্ৰান্সফাৰ কৰিবৰ কাৰণে যেটো এনাৰ্জি লাগে হেতু হল ইলেক্ট্ৰনিক এনাৰ্জি তাৰ পিছত আহিলে ভাইব্ৰেচনেল এনাৰ্জি হেতু হল মলিকিউল এটা যেটো অনবৰতে ভাইব্ৰেট কৰি থাকে সেই প্ৰসেসটোৰ লগত জড়িত হৈ থকা এনাৰ্জি খিনি হল ভাইব্ৰেচন এনাৰ্জি rotational energy হল মলিকিউল এটা সদায় হি নিজৰ তাৰ স্পিনিং মোশনত হি এনি টাইম rotate কৰি আছে সেই rotation processটোৰ লগত জড়িত এনাৰ্জিটো কোৱা হয় rotational energy আৰু এটা হল translational energy তাৰ মানে হি নিজৰ center of gravity টো চেঞ্জ কৰি পেলাই হি যদি মানে linearly হি কিবা এটা in a line হি যদি মুভ কৰে তেতিয়ালে হেতু হল translational energy কিন্তু আমি দেখা পাও এটা মলিকুলাৰ ক্ষেত্ৰত ট্ৰান্সলেশনাল এনাৰ্জিটো is very small about মানে হে কাৰণে আমি কি কৰো নেগলিজিবল বুলি ধৰো তাত মানে অলমোস্ট জিৰো বুলি ধৰি দিও বাকি এইকিটা এনাৰ্জি তুলনাত এই এনাৰ্জিটো একেবাৰে কম গতিকে এটো আমি কনসিডাৰ নকৰোৱে আমি জেনাৰেলি এই তিনটা এনাৰ্জিয়ে বেছি ডিসকাস কৰি থাকো আৰু আমাৰ গুটে স্পেক্ট্ৰোস্কোপিক টেকনিক তিনটা ইলেক্ট্ৰনিক স্পেক্ট্ৰোস্কোপি এটা হল ভাইব্ৰেচনেল স্পেক্ট্ৰোস্কোপি আৰু এটা হল rotational স্পেক্ট্ৰোস্কোপি এই তিনিটা ফেনোমেনৰ লগত জড়িত ইয়াৰ উপৰি আছে আমাৰ নিউক্লিয়াৰ ম্যাগনেটিক ৰেজোনেন্স আছে হেতু নিউক্লিয়াছৰ এনাৰ্জি লগত জড়িত হয় ঠিক তেনেকে বেলেগ আছে কিন্তু মলিকিউল এটা যে হল এই তিনটা এনাৰ্জি এছ'চিয়েট হৈ থাকে এতিয়া the total energy of the molecule is the sum of these energy যেহেতু এই তিনটা বা চাৰিটা এনাৰ্জি এছ'চিয়েট হৈ থাকে বুলি কৈছো গতিকে টোটাল এনাৰ্জিটো আমি ঠিক এনেকে লিখিব পাৰো E equal to electronic energy vibrational energy plus rotational energy plus translational energy which is equal to আমি 0 ধৰিছো এটো আমি কিয় লিখিছো তোমালকে মনত পেলাবা ইয়াৰ আগৰ সেমিষ্টাৰত যেটো তোমালকে এতিয়াও পৰীক্ষা দিয়া নাই ইয়াৰ আগৰ সেমিষ্টাৰ কোৱান্টামত আমি এটা বস্তু পঢ়িছিলো বৰ্ন অপেনহেমাৰ মনত পৰিছে নে টাৰ্মটো পৰিছে বৰ্ন অপেনহেমাৰ এপ্ৰক্সিমেশন বুলি এটা পঢ়িছিলো তাত আমাক কি কৈছিলে যে আমি এই এনাৰ্জি বিলাক ইন্ডিপেন্ডেন্টলি টোটাল এনাৰ্জিটো আমি এনেকে তো এইবিলাক এনাৰ্জিৰ ইন্ডিপেন্ডেন্ট এনাৰ্জিৰ সমষ্টি বুলি আমি ধৰিব পাৰো হেতু আছিল বৰ্ন অপেনহেমাৰ এপ্ৰক্সিমেশন হেতু কাৰণে আমি এখিনি ভাগ কৰি পেলাই দেখাব পাৰিছো আৰু ইয়াৰ সামেশনটো আমি টোটাল এনাৰ্জি বুলি কৈছো এটা ইয়াৰ ভিতৰতে আমি দেখা পাও যে ইলেক্ট্ৰনিক এনাৰ্জি যেটো হেতু হল আটাইতকৈ ডাঙৰ এটা মই যেতিয়া এনাৰ্জি বুলি কৈ আছো আমি আসলে এটা মানে সদায় এটা কথা মন কৰিব যেতিয়া আমি এনাৰ্জি বুলি কও আমি এনাৰ্জিটো এটা এবসলিউট ভ্যালু আমি কেতিয়াও উলিয়াব নোৱাৰো মানে হেতু যদি উলিওৱা হয় জেনাৰেলি আমি কি উলিয়াও ডেল্টা ই ভ্যালু উলিয়াও এনাৰ্জি গ্যাপটো উলিয়াও গতিকে এটো ক্ষেত্ৰটো তোমালোকে যেতিয়া বস্তুটো ভিজুৱেলাইজ কৰিবা সদায় এনাৰ্জি গ্যাপটোৰ কথা ভাবিবা তো ইলেক্ট্ৰনিক এনাৰ্জিৰ গ্যাপটো আটাইতকৈ বেছি then vibrational energy then rotational energy তো আমি যদি এনেকে আমি ভিজুৱেলাইজ কৰো সাপোজ এটো ইলেক্ট্ৰনিক এনাৰ্জিৰ এটা গ্ৰাউণ্ড ষ্টেট এটো এটা ষ্টেট আৰু এটো এটা ষ্টেট EEL2 এইটো হল তাহাতৰ এনাৰ্জি গেপ হল এতিয়া ভাইব্ৰেচনেল এনাৰ্জি কি হ'ব তাতকৈ তাহাতৰ এনাৰ্জি গেপটো কম এটো EV1
ই এইটো 2 এইটো গ্যাপটো ইয়াতকৈ কম এইটো যেটো গ্যাপ ইয়াতকৈ কম আৰু যেতিয়া আমি rotational energy কথা কও rotational energy গ্যাপটো তাতকৈও কম তো আমি গোটেইকিটা এতিয়া মই এতিয়া ভিজুয়ালাইজেশন তোমালকে এনেকে কৰিলে হ'ব পিছত আমি গোটেইকিটা স্পেক্ট্ৰোস্কোপি পঢ়া পিছত আমি গম পাই গৈ থাকিম কেনেকে ইলেক্ট্ৰনিক ট্ৰানজিশনৰ ভিতৰতে এটা ভাইব্ৰেশনাল এনাৰ্জি ঘুমাই থাকে তাৰ পিছত আকৌ ভাইব্ৰেশনাল এনাৰ্জিৰ ভিতৰতে rotational থাকে তো আমি গোটেইকিটা যেতিয়া পঢ়িম তেতিয়া অকমান ভালকে আইডিয়া এটা পাম কিন্তু এতিয়াৰ সময়ত তোমালকে এটো মনত ৰাখিলে যথেষ্ট যে ইলেক্ট্ৰনিক এনাৰ্জিৰ গ্যাপটো আটাইতকৈ বেছি তাতকৈ ভাইব্ৰেশনাল এনাৰ্জি গ্যাপটো কম আৰু তাতকৈ rotational এনাৰ্জিৰ গ্যাপটো আৰু বেছি কম এতিয়া এটা কথা মন কৰিবা সাপোজ আমাৰ মলিকিউল এটা মানে এটা এই গ্ৰাউন্ড ষ্টেটৰ পৰা আমাৰ এটা মলিকিউলটাত এটা এই ইলেক্ট্ৰনটো আছে এই ইলেক্ট্ৰনটোৰ পৰা আমি কি কৰিব লাগে ইয়াৰ ইলেক্ট্ৰনিক ষ্টেটটোৰ পৰা গ্ৰাউন্ড ষ্টেটৰ পৰা মানে এক্সাইটেড ষ্টেটলৈ আমি ট্ৰানজিশন কৰাব লাগে কৰালে মানে আমাক কি লাগিব ইলেক্ট্ৰনিক এনাৰ্জিটো দিব লাগিব আমি যদি ভাইব্ৰেশনাল এনাৰ্জিটো দিও সেই ট্ৰানজিশনটো পসিবল হ'বনে শুনি আছানে মই কিবা এটা সুধিছো এই ট্ৰানজিশনটো কৰিবলৈ আমি ভাইব্ৰেশনাল এনাৰ্জি দি পেলাই এই ট্ৰানজিশনটো কৰাটো পসিবল হয়নে নহব কিয় নহব কিয় নহব কাৰণ এনাৰ্জি গ্যাপটো বেছি হয় আৰু ভাইব্ৰেশনাল এনাৰ্জিটো এই গ্যাপতকৈ কম হয় গতিকে আমি ভাইব্ৰেশনাল এনাৰ্জি দি পেলাই এই ইলেক্ট্ৰনটো ইয়াৰ পৰা ইয়ালে ট্ৰানজিশন কৰিব নোৱাৰো কিন্তু ভাইব্ৰেশনাল এনাৰ্জি ক্ষেত্ৰত কি হ'ব আমি যেনিবা ইলেক্ট্ৰন এটাৰ ক্ষেত্ৰত আমি ইলেক্ট্ৰনিক এনাৰ্জিটো প্ৰভাইড কৰিলো যিমান আমাক ফ্ৰিকুৱেন্সি দিলে এটো মানে ট্ৰানজিশন হ'ব পাৰে আমি সেই এনাৰ্জিটো যেনিবা দিলো দিয়াৰ ফলত তাৰ ইলেক্ট্ৰনিক ষ্টেটটো পসিবল হ'ল কিন্তু যেহেতু ভাইব্ৰেশনাল এনাৰ্জি ইয়াৰ এনাৰ্জি ষ্টেট গিটা গ্ৰাউন্ড ষ্টেটৰ পৰা এক্সাইটেড ষ্টেট পাবলে ইয়াতকৈ কম এনাৰ্জি হে লাগে গতিকে কেৱল ইলেক্ট্ৰনিক এনাৰ্জি ষ্টেটটোৱে তাৰ চেঞ্জ নহয় ভাইব্ৰেশনাল এনাৰ্জি ষ্টেটটো তাৰ চেঞ্জ হ'ব ঠিক তেনেদৰে ভাইব্ৰেশনালি যদি হয় তেতিয়াহ'লে rotational এনাৰ্জি ষ্টেটটো চেঞ্জ হ'বই হ'ব কাৰণ তাৰ এনাৰ্জি গ্যাপটো আৰু বেছি কম তাৰমানে আমি যেতিয়া ইলেক্ট্ৰনিক এনাৰ্জি কথা কওঁ তেতিয়া তাৰ লগতে আসলতে অকল এটোৰ কথা আমি ইন্ডিপেন্ডেন্টলি আমি ক'ব নোৱাৰো ইয়াৰ লগতে এই ভাইব্ৰেশনাল এনাৰ্জিটো জড়িত হৈ আছে ইউ চেঞ্জ হৈ যাব ঠিক তেনেদৰে আমি যেতিয়া ভাইব্ৰেশনাল এনাৰ্জি এটা প্ৰভাইড কৰি মানে এই গ্যাপটো যিমান হয় হিমান ফ্ৰিকুৱেন্সি যদি আমি মলিকিউল এটাত প্ৰভাইড কৰো তেতিয়া ই গ্ৰাউন্ড ষ্টেটৰ পৰা গ্ৰাউন্ড ভাইব্ৰেশনাল ষ্টেটৰ পৰা এক্সাইটেড ভাইব্ৰেশনাল ষ্টেটলৈকে ফাৰ্স্ট এক্সাইটেড ষ্টেটলৈকে হি ট্ৰানজিশন কৰিব কিন্তু কৰাৰ লগে লগে তাৰ কেৱল ভাইব্ৰেশনাল ষ্টেটে চেঞ্জ নহয় তাৰ কি হ'ব rotational ষ্টেটটো তাৰ চেঞ্জ হৈ যাব কাৰণ ইয়াৰ গ্যাপটো বেছি হিমানখিনি এনাৰ্জি হি পাইছে আলটিমেটলি এনাৰ্জিটো বেলেগ বস্তু নহয় একেটাই কথা গতিকে rotationalটো লগতে চেঞ্জ হ'ব কিন্তু যেতিয়া আমি rotational এনাৰ্জি সমান এই এনাৰ্জি গ্যাপটো সমান ফ্ৰিকুৱেন্সি এটা আমি দিম এটো যিমানটো ডিফাৰেন্স আছে হিমান ফ্ৰিকুৱেন্সি যদি আমি দিও তেতিয়াহলে তাৰ ভাইব্ৰেশনাল এনাৰ্জি ষ্টেট চেঞ্জ হোৱা ইয়াৰ পৰা ইয়ালে জাম্প হোৱাটো পসিবল নহয় কাৰণ এই গ্যাপটো বহুত কম এই গ্যাপটো বেছি গতিকে আমি যেটো এইটো স্পেক্ট্ৰোস্কোপি পাও এই rotational স্পেক্ট্ৰোস্কোপি পাও হেতু কোৱা হয় pure rotational spectroscopy তাত বাকি কোনো এনাৰ্জি কোনো তাৰ নামটোৱে ঠিক তেনেকে দিয়া হয় কাৰণ ভাইব্ৰেশনাল এনাৰ্জি বুলি আমি যেতিয়া কওঁ হি কেতিয়াও পিওৰ নহয় ভাইব্ৰেশনাল এনাৰ্জিৰ লগতে তাৰ rotational এনাৰ্জিও ষ্টেট চেঞ্জ হয় গতিকে হিও অলপ এছ'চিয়েট হৈ থাকে
ঠিক তেনেকে ইলেক্ট্ৰনিক এনাৰ্জি কথা যদিও আমি কওঁ, আমি কথাটো মেনশ্যন নকৰিলেও তাৰ লগতে ভাইব্ৰেশ্যনেলো চেঞ্জ হয়, এনাৰ্জি ষ্টেটো চেঞ্জ হয়, ৰটেশ্যনেল এনাৰ্জিটো চেঞ্জ হয়। গতিকে আমি এই স্পেক্ট্ৰস্কপিটো একদম অকলে মানে সি ইণ্ডিপেণ্ডেণ্ট বুলি আমি একেবাৰে ক'ব নোৱাৰো, তাৰ লগত এইকেইটা জড়িত হৈ থাকে। কিন্তু ৰটেশ্যনেলৰ ক্ষেত্ৰত যিহেতু কম এনাৰ্জি গেপটো, সেইকাৰণে কি হয়, সেইটো পিয়ৰ ৰটেশ্যনেল স্পেক্ট্ৰস্কপি বুলি কোৱা হয়, কাৰণ সেই এনাৰ্জিটো দি পেলাই আমি ভাইব্ৰেশ্যনেল এনাৰ্জি চেঞ্জো কৰিব। বুজি পাইছানে কিবা এটা? পাইছানে? যেতিয়া নতুন নতুন বাকী টেকনিক কেইটা পঢ়ি গৈ থাকিব, তেতিয়া অলপ কিছুমান কনচেপ্ট ক্লিয়াৰ হৈ গৈ থাকিব। তো এতিয়া আমি কি কৰিম, এই মলিকুলাৰ স্পেক্ট্ৰস্কপি আমি 4টা স্পেক্ট্ৰস্কপি কথা ইয়াত পালো, ইলেক্ট্ৰনিক, ভাইব্ৰেশ্যনেল, ৰটেশ্যনেল। ট্ৰান্সলেশ্যনেলটো কোনো স্পেক্ট্ৰস্কপি টেকনিক নাই, সেইটো একেবাৰে সৰু এনাৰ্জি। তো আমি এই 3টাৰ ভিতৰত আমি এতিয়া প্ৰথমতে খালি সেইকাৰণে পিয়ৰটোৰ পৰা আমি ষ্টাৰ্ট কৰিম, যিটো পিয়ৰ ৰটেশ্যনেল স্পেক্ট্ৰস্কপি, য'ত আটাইতকৈ আমাৰ কম এনাৰ্জি দৰকাৰ হয় গ্ৰাউণ্ড ষ্টেটৰ পৰা গ্ৰাউণ্ড ৰটেশ্যনেল এনাৰ্জিৰ পৰা যাবলৈ হায়াৰ ষ্টেটলৈ যাবলৈ। তো আমি কেনেকৈ ক'ব পাৰোঁ, ইয়াত কৈছে কোৱাণ্টাম এনাৰ্জি অফ মাইক্ৰৱেভ photons matches the ranges of energies separating quantum states of molecular rotations and torsions. মানে কথাটো তাত এইটো বুজাইছে, সাপোজ এইটো এটা এনাৰ্জি ষ্টেট, এইটো এটা এনাৰ্জি ষ্টেট, এইটো এটা ই ৰোট জি, আৰু এইটো এটা যেনিবা ই ৰোট ই, মানে এইটো গ্ৰাউণ্ড ষ্টেট, এইটো এক্সাইটেড ষ্টেট। ঠিক আছে, ইয়াৰ এটা এনাৰ্জি গ্যাপ আছে ডেল্টা ডট। এতিয়া এই ডেল্টা ডটটো ইজ ইকুইভেলেন্ট টু সামথিং, এনাৰ্জি মানে কি হয়, সাম ফ্ৰিকুৱেঞ্চি। তো আমি এই ফ্ৰিকুৱেঞ্চিটো কিহৰ লগত মেচ কৰে, আমি সেইদিনাখনো পঢ়িছিলো, ইলেক্ট্ৰমেগনেটিক যিটো ৰেডিয়েশ্যন আছে, ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম আছে, যিটো বিভিন্ন ধৰণৰ ফ্ৰিকুৱেঞ্চিৰ ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাৰে গঠিত হৈছে ফ্ৰিকুৱেঞ্চিৰ। তো সেই স্পেক্ট্ৰাৰ আমি নিজে নিজে কিছুমান ভাগ কৰি লৈছিলো। তো সেই ভাগবোৰ মাইক্ৰৱেভ ৰিজনৰ যিখিনি স্পেক্ট্ৰা হয়, তাহাঁতৰ ফ্ৰিকুৱেঞ্চিটো জেনেৰেলি 1 to 10 চেণ্টিমিটাৰ ইনভাৰ্ছ থাকে। তো সেই এই এনাৰ্জি গেপটো ঠিক সেই ৰেঞ্জটোৰ ভিতৰতে পৰে। ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰামৰ এই মাইক্ৰৱেভ ৰিজনৰ যিখিনি স্পেক্ট্ৰা, তাহাঁতৰ ফ্ৰিকুৱেঞ্চিটো জেনেৰেলি 1 to 10 চেণ্টিমিটাৰ ইনভাৰ্ছত পৰে। আৰু ইণ্টাৰেষ্টিংলি এই ৰোটেশ্যনেল, এটা গ্ৰাউণ্ড ৰোটেশ্যনেল এনাৰ্জিৰ পৰা এক্সাইটেড ৰোটেশ্যনেল এনাৰ্জিলৈ ট্ৰানজিশ্যন হ'বৰ কাৰণে এটা এটমক বা এটা মলিকুলক যিমানখিনি এনাৰ্জি লাগে, সেইখিনিও ইমানখিনিয়ে হয়। গতিকে কি হ'ব, আমি যেনিবা সাপোজ এটা মাইক্ৰৱেভ ৰেডিয়েশ্যন কিবা কৰি পেলাই আমি মাইক্ৰৱেভ ৰেডিয়েশ্যন এটা ইয়াতে ইনচিডেণ্ট কৰিলো এই মলিকুলটোৰ ওপৰত, এই মলিকুলটোক আমি প্ৰভাইড কৰিলো কিবা ইনষ্ট্ৰুমেণ্টেশ্যন কৰি পেলাই। তো তেতিয়া কি হ'ব, ইয়াৰ যিহেতু ইমানখিনি ফ্ৰিকুৱেঞ্চি ইয়াৰ লগত এছ'চিয়েট হৈ আছে, বা ইমানখিনি এনাৰ্জি তাৰ এছ'চিয়েট হৈ আছে, সি কি কৰিব, সেই এনাৰ্জিখিনি এবজৰ্ব কৰি পেলাই, সি এবজৰ্ব কৰি পেলাই সি কি কৰিব, হায়াৰ এনাৰ্জি ষ্টেটলৈ সি গুচি যাব। বুজি পাইছানে? সি এবজৰ্ব কৰিলে, সি ইমানখিনি এনাৰ্জি যিহেতু পাইছে, এই গেপটো ফুলফিল হৈ যায়, গতিকে সি সেই এনাৰ্জিখিনি সি এবজৰ্ব কৰিলে, কৰি পেলাই সি এক্সাইটেড ষ্টেটলৈ গুচি গ'ল। কিন্তু এক্সাইটেড ষ্টেট মানে হ'ল এটা অতিশয় আনষ্টেবল ষ্টেট, ই বেছি সময় কেতিয়াও ইয়াতে থাকিব নোৱাৰে। গতিকে ই ঘূৰি আহিবলৈ চাব, ঘূৰি আহিবলৈ যাওঁতে সি এনাৰ্জিখিনি ৰেডিয়েট কৰিব, আইদাৰ এজ হিট এনাৰ্জি or other type of radiation, এইবিলাক কৰি পেলাই সি আকৌ কি কৰিব, মলিকিউলটো নিজৰ ষ্টেটলৈ, গ্ৰাউণ্ড ষ্টেটলৈ ঘূৰি গুচি আহিব এই হিট এনাৰ্জিখিনি এক্সেপ্ট কৰি। এতিয়া এই যে সি এবজৰ্ব যে কৰিলে, সাপোজ আমাৰ হাতত এটা মলিকিউল আছিলে এ, এতিয়া এই মলিকিউলটোৱে মাইক্ৰৱেভ ৰেডিয়েশ্যনৰ কোনটো ফ্ৰিকুৱেঞ্চি এবজৰ্ব কৰিব,
সেইটো কিন্তু আমাৰ স্পেচিফিক হয় A molecule absorb কৰা frequency-টো আৰু B molecule absorb কৰা frequency-টো কেতিয়াও একে নহয় গতিকে আমি যদি এটো কথা উলিয়াব পাৰো যে এই প্ৰসেসটোত কোনটো ফ্ৰিকুৱেন্সি এবজৰ্ব হল আমাক যদি ডিটেক্টৰে কৈ দিব এই গুটেই ডাটাটো এটো যে এবজৰ্ব হল তাৰ পিছত সেই ডাটাখিনি মানে এনালাইজ কৰিব ডিটেক্টৰে তাৰ পিছত আমাকটো কৈ দিব যে অমুক ফ্ৰিকুৱেন্সিত এটো এবজৰ্ব হল এবজৰ্পচন ফ্ৰিকুৱেন্সিটো এটো তেতিয়া আমি গম পাই যাম যদি এই ফ্ৰিকুৱেন্সিটো এবজৰ্ব হৈছে তেন্তে আমাৰ মলিকিউলটো নিশ্চয় A হ'ব লাগিব কাৰণ A হে এই ফ্ৰিকুৱেন্সিটো এবজৰ্ব কৰে এই ডাটাখিনি আগতীয়াকে উলিয়াই থোৱা আছে গতিকে এটো হল মাইক্ৰৱেভ স্পেক্ট্ৰস্কপিৰ টেকনিক কেনেকে আমি এটা মলিকিউল আমি চিনাক্ত কৰিব পাৰো বুজি পাইছা নে কথাটো পাইছা তো ইন্টাৰেষ্টিং নহয় নে এখিনি এতিয়া আমি কিন্তু আমাক যেটা তোমালকে যেটা মাইক্ৰৱেভ স্পেক্ট্ৰস্কপি বুলি শুনিছা তাৰ পিছত লাগিলে আগে পিছে আমি স্পেক্ট্ৰস্কপি বুলি কওঁ নে নকওঁ হেতু পিছৰ কথা মাইক্ৰৱেভ বুলি ক'লে কিন্তু আমাৰ দৈনন্দিন ব্যৱহাৰ কৰা বেলেগ এটা মাইক্ৰৱেভ বুলি আমাৰ মনত পৰে হয়নে হয় তো হেতু মন যোৱা নাই নে জানিবলে যে আমি হেতু ঘৰুৱাভাৱে আমি যে মাইক্ৰৱেভ ইউজ কৰো হেতুৰ লগত ইয়াৰ কিবা সম্পৰ্ক আছে নে তো হেতু কি হ'ব সাপোজ আমাৰ যে আমি মাইক্ৰৱেভত যেনিবা আমাৰ খোৱা বস্তু এখিনি ফুড মেটেৰিয়েল এখিনিত আমি মাইক্ৰৱেভত ভৰাই দিলো আমি জানো যে যিকোনো ফুড মানে আমাৰ তাতে ওয়াটাৰ মলিকিউল আছে তো ওয়াটাৰ মলিকিউলটো সদায় মাইক্ৰৱেভ ৰেডিয়েশনৰ মাইক্ৰৱেভ এক্টিভ হয় মাইক্ৰৱেভ এক্টিভ মলিকিউল মানে কি মই অলপ পিছতে বুজাম তো ওয়াটাৰ মলিকিউল আছে বা তাত আন কিছুমান মলিকিউলো আছে সেই মলিকিউলবোৰে কি হ'ব যেতিয়া আমি মাইক্ৰৱেভটো ভিতৰত মানে কি তাৰ ইনস্ট্ৰুমেন্টেশনটো এনেকুৱা যে হি আমি বন্ধ কৰি দিয়াৰ লগে লগে সুইচটো অন কৰাৰ লগে লগে হি ৰেডিয়েশনৰ সংস্পৰ্শলৈ আহিব আৰু অহাৰ লগে লগে হি একেটাই কাণ্ড হ'ব ইয়াত মাথো আমি ডিটেক্টৰ লগাই থোৱা নাই আমাক হেবিলাক দৰকাৰ নাই হি কি ফ্ৰিকুৱেন্সি লৈ হি আমাক হিজিছে নে নাই যে এটা আমাৰ দৰকাৰ নাই আমাক জাস্ট ফুডটো আমাৰ আমি খোৱা বস্তুখিনি তাত ভিতৰত ভৰাইছো আমাৰ জাস্ট হিজি আহিব লাগে আমি কেক এটা যদি পাতি দিছো সেই কেকটো আমাৰ ধুনিয়াকে হিজি পেলাই ওলাই আহিব লাগে হি কি ফ্ৰিকুৱেন্সি লৈছে আমাক হেতু দৰকাৰ নাই ইয়াত আমি ডিটেক্টৰ নাই লগোৱা তো হি কি হল ইয়া আমি ৰেডিয়েশনটো দিলো এই ফুড মলিকিউলখিনি তাৰ পিছত হি হে তেনেকে এনাৰ্জি খিনি এবজৰ্ব কৰি পেলাই হি এক্সাইটেড ষ্টেটলৈ গৈ পেলাই যেতিয়া হি ঘূৰি আহিছে মই যে কৈছো সেই এনাৰ্জি খিনি হি এৰি দিব লাগিব হি এক্সট্ৰা হৈ থকা এনাৰ্জি খিনি এনি টাইম হি লৈ থাকিব নোৱাৰে তো লৈ দিবলৈ যাওঁতে হি অলপকে এনাৰ্জি হিট এনাৰ্জি হিচাপে এৰি দিব সেই হিট এনাৰ্জি এৰি দিয়াৰ কাৰণে এই যে আমাৰ মলিকিউল খিনি আছিলে খোৱা বস্তু এই মলিকিউল খিনি গৰম হৈ যাব আৰু গৰম হৈ কেনেকে যাব গৰম হৈ যোৱাৰ কাৰণে মানে আলটিমেটলি সেই যে ওয়াটাৰ মলিকিউল ভাইব্ৰেট কৰি আছে হেৰি কৰি আছে সেই হিটটোতে হে আমাৰ খোৱা বস্তুটো হিজি যাব এতিয়া যেতিয়া আমি কনভেনশনাল হিটিং কৰো তেতিয়া কি হয় তলত আমি এটা ফ্লেম লগাই দিও ফ্লেম এটা দি দিও তাৰ পিছত তাত আমি পাত্ৰটো পাতি দিলো জানিবা তো তেতিয়া কি হয় প্ৰথমতে হেতু কনভেনশনাল হিটিং বুলি কোৱা হয় তাত প্ৰসেসটো কি হয় ইয়াত যেনিবা ফুড মলিকিউলটো আছে এইকিটা লেয়াৰ হয় তো প্ৰথমতে এই সাৰফেসত থকা এইখিনি হিটটো এবজৰ্ব কৰিব ইহতি হিজিব হিটটো ইহতলে ট্ৰান্সফাৰ কৰিব নেক্সট লেয়াৰটোলে তাৰ পিছত নেক্সট লেয়াৰটোলে এনেকে কনভেনশন মেথডত এহতি হিজি গৈ থাকে কিন্তু মাইক্ৰৱেভত কি হয় যিহেতু গুটে মলিকিউল খিনি আমি ৰেডিয়েশনৰ সংস্পৰ্শলৈ আনিছো তো গুটে মলিকিউল খিনি একেলগতে তাহাতি কি কৰে এনাৰ্জিটো এবজৰ্ব কৰে ইয়াত মানে আকৌ লেয়াৰ ওয়াইজ মানে এটা পৰা এটা এনেকে পঠাই থাকিব নালাগে আৰু সেই কাৰণে কম্পাৰেটিভলি কি হয় আমি মাইক্ৰৱেভত যদি হিজাও হি সময়টো সোনকালে হিজেহি কাৰণ প্ৰতিটো মলিকিউল একেটা টাইমতে ৰেডিয়েশনৰ সংস্পৰ্শলৈ আহিছে একেটা টাইমতে তাহাঁতি কম সময়ৰ ভিতৰতে তাহাঁতি আনষ্টেবল হৈছে মানে এনাৰ্জি এবজৰ্ব কৰি আনষ্টেবল হৈছে এক্সাইটেড ষ্টেটলৈ গৈছে আকৌ হিট এৰি দিছে আকৌ তললে নামি আহিছে গোটেই মলিকিউলবোৰ একেলগে একদম কাম কৰি আছে কিন্তু ইয়াত আকৌ কি হ'ব প্ৰথমতে এটা লেয়াৰ যাব তাৰ পিছত হি আকৌ ট্ৰান্সফাৰ কৰিব একেবাৰে ওপৰত থকাখিনি এই হিজুতে বহুত সময় লাগিব তাহাঁতলে হিটটো পাওঁতে গতিকে আমাৰ মাইক্ৰৱেভত বস্তুটো আমাৰ কি হয় সোনকালে হিজে কথাটো একেটাই ইয়াত খালি আমি কি কৰিছো আমাৰ যেতিয়া আমি ডিটেক্ট কৰো আমাৰ কি হ'ব আমি সেই মলিকিউলটো দি পেলাই আমি খালি ডিটেক্টৰত চাই আছো যে এক্স্যাক্টলি কোনটো ৰেডিয়েশনটো হি এবজৰ্ব কৰিছে তেতিয়া আমি গম পাই গৈছো যে এটো ৰেডিয়েশন এবজৰ্ব কৰিছে আৰু সেই কাৰণে
কি হৈছে এইটো ৰেডিয়েশ্যন বা এইটো ফ্ৰিকুৱেঞ্চি এবজৰ্ব কৰিছে, সেইকাৰণে আমাৰ মলিকিউলটো কি হয় আমি গম পাই গৈছোঁ, আমি সেইটো কাৰণেই ইয়াক ইউজ কৰিছোঁ। কিন্তু খানাৰ সময়ত আমি যেতিয়া খানা বনাম তেতিয়া আমাৰ সেইবিলাক দৰকাৰ নাই, কি ফ্ৰিকুৱেঞ্চি কি ৱেভলেংথ আমাৰ দৰকাৰ নাই, আমাৰ কথাটো হ'ল কেনেকে সোনকালে সিজিব লাগে, গতিকে তাত আমাক ডিটেক্টৰ চিটেক্টৰ দৰকাৰ নাই। বুজিলা? কথাবোৰ স্পষ্টকে গৈছেনে? আৰু এই টেকনিকটো এইটো যিটো মই মাইক্ৰৱেভ টেকনিক বুলি কৈছো, অকল সিজাবলৈ আমি কিটচেনতে ইউজ নহয়, এইটো কি হয় তোমালোকে এতিয়া এই অৰ্গেনিক পেপাৰখনত গ্ৰীণ কেমিষ্ট্ৰি চেপ্টাৰটো পঢ়িবা নহয়, তাত তোমালোকে মাইক্ৰৱেভ ৰিয়েকশ্যনৰ কথা পাবা। তো কি হৈছে এই টেকনিকটো, যেনেকে আমি ফুড খোৱা বস্তু সিজাবৰ কাৰণে যেনেকে এই টেম্পাৰেচাৰটো এই এক্সট্ৰা হিটটো যে আমি ইউজ কৰিছোঁ, ঠিক তেনেদৰে ৰিয়েকশ্যন এটা কৰিবলৈও আমাক কেতিয়াবা এক্সট্ৰা হিটৰ দৰকাৰ হয়। তো জেনেৰেলি সেই হিটটো দিবলৈ যাওঁতে আমাক চলভেণ্ট, অৰ্গেনিক চলভেণ্টছ দৰকাৰ হয়, কিবা কিবি আমাক বহুত কনডেনচাৰ লাগে, কিবা কিবি বহুত এটা মানে কমপ্লেক্স প্ৰচেছ থাকে, মানে সেই টেকনিকবোৰ বেলেগ বেলেগ কিবা কিবি ইউজ কৰিব লাগে লেবৰেটৰীত। কিন্তু মাইক্ৰৱেভত দি পেলাই দিলে কি হয়, খুব সহজতে আমি সেইটো কৰিব পাৰোঁ। তাতে আমাৰ সেইটো মানে কেতিয়াবা এই খোৱা বস্তু বনাবলৈ যিটো মাইক্ৰৱেভ ইউজ কৰা হয় তাতো মই ৰিয়েকশ্যন কৰি পাইছোঁ, মই নিজে পাইছোঁ, কিন্তু আচলতে সেইটো মানে এথিকেল নহয় বস্তুটো। ৰিয়েকশ্যন কৰিবৰ কাৰণে বেলেগ কিছুমান মাইক্ৰৱেভ থাকে, তাত টেম্পাৰেচাৰ ৱাট চব চেঞ্জ কৰিব পাৰি, আৰু তাতে ধৰা তোমাৰ টেষ্ট টিউবটো ভৰাই দিলে বা বিকাৰটো ভৰাই দিলে আমাৰ ৰিয়েক্টেণ্টবোৰ, তাৰপিছত তাহাঁতি কি হ'ব, সেই যিহেতু সেই হিট এনাৰ্জিটো পাব, তাতে তাহাঁতি ৰিয়েকশ্যনটো সম্পন্ন হ'বৰ কাৰণে যিটো তাহাঁতক এনাৰ্জি এক্টিভেশ্যন এনাৰ্জি লাগে, সেই এক্টিভেশ্যন এনাৰ্জিটো তাহাঁতি তাতে পাই যাব, আৰু তেনেকে তাহাঁতি প্ৰডাক্টটো ইয়াতে ফৰ্ম কৰি দিব। তো আমি যেতিয়া তোমালোকে পঢ়িবা গ্ৰীণ কেমিষ্ট্ৰি বেলেগ বেলেগ টেকনিক ৰিয়েকশ্যন মেকানিজমৰ, তেতিয়া এইটো পঢ়িবা, এইটো বেলেগকে মানে বুজিব নালাগে, আৰু এইটোৱে টেকনিক হয়। আৰু তেনেকে কিছুমান আল্ট্ৰাচাউণ্ড টেকনিকো আছে, এইবিলাক গ্ৰীণ টেকনিক হয়, কাৰণ ইয়াতে খুব ইজিলি আমি অকল এটা ইনষ্ট্ৰুমেণ্ট ইউজ কৰি পেলাই আমি হেৰি কৰিব পাৰোঁ, তাত আমাৰ মানে কষ্টটো কম হয় আৰু এনাৰ্জি লছটোও কম হয়। হ'ল? হ'বনে? অ'কে। তো এতিয়া মই অলপ আগতে এটা কথা কৈছিলোঁ যে মাইক্ৰৱেভ এক্টিভ, তাৰমানে আমি যিটো এতিয়া টেকনিক ইউজ কৰিছোঁ, সেই টেকনিকটোত কোনবোৰ মলিকিউলে ৰেছপন্স কৰিব, বা সকলো মলিকিউলে ৰেছপন্স কৰিব, সকলো মলিকিউলে তেনেকে এবজৰ্ব কৰিব নে নকৰে। ঠিক আছে? গতিকে তাৰ কাৰণে আচলতে নকৰে, আমাৰ সেই স্পেক্ট্ৰস্কপিক টেকনিকটোত খুব কম সংখ্যক মলিকিউলেহে আচলতে ৰেছপন্স কৰে, মানে আমি যদি এইটো দি দিওঁ তেতিয়াহ'লে হেৰি কৰে। তো কিয় হয় সেইটো, তাৰ দুটামান কণ্ডিশ্যন আছে। কণ্ডিশ্যনটো কি হ'ল, দুটাই কণ্ডিশ্যন আচলতে। কণ্ডিশ্যন ফাৰ্ষ্ট এণ্ড ফৰমষ্ট কণ্ডিশ্যনটো হ'ল, ইট শুড কণ্টেইন পাৰ্মানেণ্ট ডাইপল মমেণ্ট, দেট ইজ ইট শুড বি পোলাৰ। তাৰমানে ছাপ'জ আমাৰ হাইড্ৰজেন গেছটো, অক্সিজেন গেছটো, এইবিলাক মাইক্ৰৱেভ এক্টিভ হ'বনে? নহয়। কিন্তু HCl যেনিবা, এইটো হ'বনে? হ'ব। এতিয়া কিয় হ'ব, আমাক সেইটো লাগিব ন? এতিয়া ইয়াত কি আছে, এটা ডাইপল মমেণ্ট আছে, হয়নে? তাৰমানে কি, পলাৰ মানে কি, ই ডেল পজিটিভ ডেল নিগেটিভ, তাৰমানে ইয়াৰ এটা চাৰ্জ ডিফাৰেঞ্চ আছে, আৰু সেইটোকে আমি কওঁ ই ডাইপল মমেণ্ট আছে ইয়াৰ। তো এই মলিকিউলটো এতিয়া যেতিয়া ঘূৰিব তেতিয়া কি হ'ব, ছাপ'জ মলিকিউলটো এতিয়া এনেকে আছে, তাৰপিছত সি ঘূৰোতে ৰটেট এনেকেহে হৈ থাকিব, গতিকে এইটো পজিশ্যন ল'লে, তাৰপিছত সি এইটো পজিশ্যন ল'লে, তাৰপিছত সি এইটো পজিশ্যন ল'লে, তাৰপিছত আকৌ সি এইটো আগৰ পজিশ্যনলৈ গ'ল। তো এনেকে সি বহুত পজিশ্যনত এনেকে কৰি ঘূৰি থাকিব, হয়নে? তো এতিয়া যেতিয়া ই এটা ডাইপল মমেণ্ট হয়, তাৰমানে এটা চাৰ্জ বুলি আমি ক'ব পাৰোঁ, চাৰ্জ ছেপাৰেশ্যন আছে যেতিয়া, তো আমি জানো যে যিকোনো এটা চাৰ্জড পাৰ্টিকল যেতিয়া সি মুভমেণ্ট কৰে, তেতিয়া কি হয়, তাৰ পাৰপেণ্ডিকুলাৰলি এখন
ম্যাগনেটিক ফিল্ড প্ৰডিউস হয়, ইলেক্ট্ৰমেগনেটিক ফিল্ড প্ৰডিউস হয়। দুইখন ইলেক্ট্ৰিক ফিল্ডখন আৰু ম্যাগনেটিক ফিল্ডখন দুইখন তাহাঁতি পাৰপেণ্ডিকুলাৰলি থাকে, গতিকে ঠিক এনেকুৱা এটা ৰেডিয়েশ্যন ইলেক্ট্ৰমেগনেটিক ফিল্ড প্ৰডিউস হয় যেতিয়া চাৰ্জ পাৰ্টিকলবোৰে মুভমেণ্ট কৰে। আৰু যেহেতু এইখন এহেঁতি ৰোটেট কৰি আছে, গতিকে এইখিনিও এটা তাহাঁতৰ এটা মানে ইহঁতি স্থিৰে নাথাকে, ইহঁতিও এটা মুভমেণ্ট কৰি থাকিব এই ইলেক্ট্ৰমেগনেটিক ফিল্ডখন। এতিয়া আমি যেতিয়া এই মলিকিউলটোৰ ওপৰত মাইক্ৰৱেভ ৰেডিয়েশ্যনটো দি দিম, ইয়াৰ এটা নিজস্ব ফ্ৰিকুৱেঞ্চি থাকিব। ইউ যেহেতু এটা ইউ বেলেগ একো নহয়, ইউ এটা ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰামেই হয়, ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰামেই হয়। তো ইয়াৰো এটা ফ্ৰিকুৱেঞ্চি আছে আৰু ইয়াৰটো ই যেহেতু ৰোটেট কৰিছে, যিকোনো ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম মানে তাৰো এটা নিজস্ব ফ্ৰিকুৱেঞ্চি থাকিবই। গতিকে এইটো আৰু এইটোৰ মাজত ইণ্টাৰেকশ্যন হ'ব আচলতে। বুজিছানে কথাটো? প্ৰথমতে আমাৰ এই মলিকিউলটো কি আছে, এটা পোলাৰ মলিকিউল। এই পোলাৰ মলিকিউলটো ডাইপোল আছে। সেই ডাইপোলটো যেতিয়া ঘূৰিবলৈ লাগিব, আমি জানো যে যিকোনো মলিকিউলে ঘূৰে, কিন্তু ইয়াৰ ক্ষেত্ৰত ডাইপোলটো থকাৰ কাৰণে সেই ডাইপোলটো ঘূৰিব। ঘূৰি থকাৰ কাৰণে যিহেতু চাৰ্জ পাৰ্টিকলবোৰ মুভমেণ্ট কৰিলে সিহঁতৰ মাজত সিহঁতি এখন ইলেক্ট্ৰমেগনেটিক ফিল্ড প্ৰডিউচ কৰে। সেইটো কাৰণে এখন ফিল্ড প্ৰডিউচ হ'ব উইথ এ স্পেচিফিক ফ্ৰিকুৱেঞ্চি, ছাপ'জ মিউ ডেছ। এতিয়া আমি এই মলিকিউলটোৰ ওপৰত কিবা এটা ইনষ্ট্ৰুমেণ্টেশ্যন ফেচিলিটি ইউজ কৰি যদিহে মাইক্ৰৱেভ ৰেডিয়েশ্যন ইনচিডেণ্ট কৰি দিওঁ, এই ৰেডিয়েশ্যনটো আন একো নহয়, এটা ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰা, এটা ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন, যাৰ নিজস্ব এটা ফ্ৰিকুৱেঞ্চি আছে। গতিকে এই ফ্ৰিকুৱেঞ্চিটো আৰু এই ফ্ৰিকুৱেঞ্চিটো অকণমান একেই হোৱাৰ কাৰণে, একেটা ৰেঞ্জত থকাৰ কাৰণে ইহঁতৰ মাজত কি হ'ব, এটা ইণ্টাৰেকশ্যন হ'ব। আৰু সেই ইণ্টাৰেকশ্যনটো আমি কি হয় পঢ়িছিলোঁ অলপ আগতে, সেই ইণ্টাৰেকশ্যনটো হ'ল এবজৰ্পশ্যন। তাৰমানে এই মলিকিউল এই ৰেডিয়েশ্যনটো এবজৰ্ব কৰিব, এবজৰ্ব কৰি পেলাই সেইবিলাক ট্ৰানজিশ্যন হ'ব, সেইখিনি কথাটো কৈছোৱে। গতিকে সেইকাৰণে ট্ৰানজিশ্যন হ'ব, তাৰপিছত আকৌ সি এবজৰ্ব কৰি পেলাই সেইটো যিটো এবজৰ্পশ্যন ফ্ৰিকুৱেঞ্চি হ'ল সেইটো আমাক ডিটেক্টৰে ডিটেক্ট কৰিব। তাৰপিছত আমি গম পাম আচ্ছা এইটো ফ্ৰিকুৱেঞ্চি হেৰি কৰিলে, গতিকে এই মলিকিউলটো নিশ্চয় HCl হ'ব লাগিব, কাৰণ HCl হে এনেকুৱা ফ্ৰিকুৱেঞ্চিত এবজৰ্ব কৰে। কিন্তু এই মলিকিউলটো যিহেতু ডাইপলে নাই, ইয়াততো ডাইপল বোলা বস্তুটো নাই, কাৰণ ই পলাৰ নহয়, ইয়াৰ ক্ষেত্ৰতো ইয়াৰ ডাইপল নহয়, নাইয়ে। গতিকে ই ৰোটেট কৰোঁতে ক'ৰ পৰা ইলেক্ট্ৰমেগনেটিক ফিল্ড এখন পাম? ই কোনো ইলেক্ট্ৰমেগনেটিক ফিল্ডেই নিদিয়ে আমাক, যিহেতু ইয়াৰ কোনো চাৰ্জ ডিফাৰেঞ্চ নাই, ইয়াৰ কোনো ডাইপল নাই। গতিকে ক'ৰ পৰা সি এই মাইক্ৰৱেভ ৰেডিয়েশ্যনটোৰ লগত ইণ্টাৰেক্ট কৰিব পাৰিব? হয়নে? গতিকে যদি এটা নন পলাৰ মলিকিউল সিও ৰোটেশ্যন কৰি আছে, ন' ডাউট, হাইড্ৰজেন গেছেও ৰোটেশ্যন কৰিব, অক্সিজেন গেছেও ৰোটেশ্যন কৰিব, যিমানবোৰ মলিকিউল আছে চবেই ৰোটেশ্যন কৰিছে, কিন্তু সেই চবৰে ৰোটেশ্যনটো কিন্তু আমি মাইক্ৰৱেভ এক্টিভ বুলি ক'ব নোৱাৰোঁ, কাৰণ সিহঁতৰ ৰোটেশ্যনৰ কাৰণে তাহাঁতৰ ইলেক্ট্ৰমেগনেটিক ফিল্ডে প্ৰডিউচ নহয়। আৰু ফিল্ড যদি নাথাকে তেতিয়াহ'লে সি মাইক্ৰৱেভ ৰেডিয়েশ্যনটোৰ লগতনো কেনেকৈ ইণ্টাৰেক্ট কৰিব? ইণ্টাৰেকশ্যনেই নকৰে যিহেতু, গতিকে দে আৰ মাইক্ৰৱেভ ইনএক্টিভ। অনলি দ'জ মলিকিউল হুইচ হেভ পাৰ্মানেণ্ট ডাইপল মমেণ্ট। এই কথাটো সদায় মনত ৰাখিবা। ইয়াৰ পিছৰ যেতিয়া চেপ্টাৰটো আমি পঢ়িম তেতিয়া গম পাবা যে এই পাৰ্মানেণ্ট ৱৰ্ডটো কিমান ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছত কিন্তু আমি ভাইব্ৰেশ্যনেল স্পেক্ট্ৰাম পঢ়িলে এইটো টাৰ্ম বেলেগ হ'ব, মই এতিয়া কৈ দিছোঁ। সেইকাৰণে rotational spectroscopy বা microwave spectroscopy first and foremost condition to hold that it must contain permanent dipole moment, that is it should be polar. Okay, এটো হৈ গ'ল। এতিয়া নেক্সট আমাক এটা দিছে, সেইটো হ'ল নেক্সট কণ্ডিশ্যনটো হ'ল the molecule should be in gaseous state. এইটো আচলতে কণ্ডিশ্যন নহয়, এইটো মানে কণ্ডিশ্যনে হয়,
কি হয় মানে গেছিয়াছ ষ্টেটতহে এই হেৰিটো ভালকে দেখা পোৱা যায় কেলে মানে মই সেইদিনাখন তোমালোকক কৈছিলো এই যে কলিজনৰ কথা কৈছিলো হয়নে যে গেছিয়াছ ষ্টেটত থাকিলে বা লিকুইড ষ্টেটত থাকিলে কি হয় সিহঁতৰ মাজৰ ইণ্টাৰমলিকুলাৰ ডিষ্টেন্সটো খুব কম হয় তো তেতিয়া লিকুইডত কি হয় খুব বেছিকে কলিজন হয় কলিজনৰ কাৰণে কি হয় মলিকিউলবোৰ ডিফৰ্মেশ্যন হয় ডিফৰ্মেশ্যন অফ মলিকিউলছ তাৰ মানে এনাৰ্জিবোৰ কি হয় ডিষ্টাৰ্বড হৈ থাকে বা পাৰ্টাৰ্ব হৈ থাকে এতিয়া আমি জানো যে rotational যিটো এনাৰ্জি গ্যাপ হয় সেইটো ইমানো বেছি এনাৰ্জি গ্যাপ নহয় এই ডেল ই ৰড যিটো হয় এই rotational এনাৰ্জি গ্যাপটো compared to vibrational energy and compared to electronic energy কিন্তু ইমানো বেছি গ্যাপ নাই এটা ইমান ডাঙৰ ভ্যালু নহয় তো তাৰ মাজতে যদি হিহতি কলিজন কৰি আকৌ ডিফৰ্ম হৈ থাকে ইটো এনাৰ্জিটো এবাৰ চেঞ্জ হ'ল এবাৰ হেৰি হ'ল তো তেতিয়া মানে কি হয় এই বস্তুটো ইমান এইটো আমাৰ স্পেক্ট্ৰোস্কোপিক টেকনিকত আমাৰ ধৰা পেলাবলৈ আমাৰ খুব হেৰি হয় গতিকে যিবিলাক আমি পাম সেইবিলাক একিউৰেট নাপাম ইমানেই ব্ৰড হ'ব এইটো কি আছিলে আমি পাইছিলো যে কলিজন ব্ৰডেনিং বুলি পাইছিলো কলিজন যদি হয় তেতিয়াহ'লে ফ্ৰিকুৱেঞ্চিটো কি হয় ব্ৰড হয় বুলি কৈছিলো যিটো উইথটো বাঢ়ি যায় তো গতিকে আমাৰ ইমানেই ব্ৰড হ'ব যে আমি এটা মানে কিবা এটা এইটো ফ্ৰিকুৱেঞ্চিয়ে এবজৰ্ব হ'ল বুলি আমি ক'ব নোৱাৰিম আৰু বহুত বেছি ব্ৰড হৈ যায় কাৰণ এই এনাৰ্জিটো আৰু ইহঁতৰ ডিফৰ্মেশ্যন হোৱাৰ কাৰণে যিখিনি এনাৰ্জি যেতিয়া যিটো ডিফাৰেঞ্চ এটা আহিব সেইটো ইয়াৰ তুলনাত মানে একেই আৰু প্ৰায় ভেলুটো একেই গতিকে কলিজন ব্ৰডেনিংটো বহুত বেছি হ'ব ইন কেছ অফ লিকুইড মলিকিউলছ কিন্তু গেছিয়াছ মলিকিউলত আমি কি জানো গেছিয়াছ মলিকিউল মানে হ'ল সিহঁতৰ মাজত ইণ্টাৰমলিকুলাৰ ডিষ্টেন্সটো বহুত বেছি এইবিলাক নোট কৰি যাবা দেই এইবিলাক কুৱেশ্যন আহে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় why rotational spectra can be seen only in gaseous state তো সেইটো কি হয় gaseous হলে আমি জানো সিহঁতৰ মাজত ইণ্টাৰমলিকুলাৰ ডিষ্টেন্সটো বহুত বেছি কম গতিকে তাহাঁতি কলিজন কৰাৰ চান্সো বহুত কম খুব কমেই কলিজন হয় তো তেতিয়া কলিজন ব্ৰডেনিংটো ইমানো বেছি নহয় গতিকে আমি সাধাৰণতে এইটো মলিকিউল শুড বি ইন গেছিয়াছ ষ্টেট তো এই দুটা কণ্ডিশ্যন যদি ফুলফিল কৰে আমাৰ এটা মলিকিউলে তেতিয়া আমি সেই মলিকিউলটো কি বুলি কম মাইক্ৰৱেভ এক্টিভ বুলি কম তো অলপ আগতে যে মই কৈছিলো ৱাটাৰ মলিকিউলটো কি হয় এটা মাইক্ৰৱেভ এক্টিভ হয় কেলে কাৰণ ই এটা পোলাৰ মলিকিউল ইয়াৰ ডাইপল মোমেন্ট আছে গতিকে ই ৰটেশন হলে ইলেক্ট্ৰমেগনেটিক ফিল্ড এখন নিব ফিল্ডখনে ইন্টাৰেক্ট কৰিব আমাৰ আমি ইনসিডেন্ট কৰা লাইটটোৰ লগত আৰু লগতে হি কিন্তু গেছিয়াছ ষ্টেটত থাকিলেহে আমি গেছিয়াছ মানে কি আৰু তাৰ হেৰিটো গ্যাপটো বেছি হৈ থাকিব লাগিব যাতে হি বেছি কলিজন কৰি নাথাকে ওকে এটো ক্লিয়াৰ হ'ল এতিয়া আমি ইয়াৰ rotation of molecular বিষয় আমি rotation to কেনেকুৱা হয় সেই প্ৰসেসটোৰ বিষয় অলপ পঢ়িব লাগিব প্ৰথমতে জানি ল'ব লাগিব তো সেই rotationটো যেতিয়া আমি জানিম তেতিয়াহ'লে rotationৰ ক্ষেত্ৰত এটা ইম্পৰ্টেন্ট বস্তু আছে সেইটো হ'ল moment of inertia এইটো I বুলি ডিক্টেট কৰে আৰু তাৰ ফৰ্মুলাটো হ'ল mr স্কয়াৰ একচুয়ালি কি হয় ইয়াৰ আগতে তোমালোকে পঢ়িছা যে দুটা টাৰ্ম পঢ়িছা যেনিবা সাপোজ এটা হ'ল মোমেন্টাম এনে লিনিয়াৰ মোশনত থকা এটা বস্তুৰ কাৰণে হেতু হ'ল মোমেন্টাম কিন্তু যদি কোনোবা এটা মলিকিউল যদি ৰটেশন অৱস্থাত আছে তেতিয়াহ'লে আমি তাৰ আগত এটা নাম লগাই দিও হেতু হ'ল এঙ্গুলাৰ মোমেন্টাম হয়নে আৰু মোমেন্টামটো এনে কি হয় mv আৰু এঙ্গুলাৰ মোমেন্টাম হলে হেতু হৈ যায় mvr হয়নে যেতিয়া rotational অৱস্থাত থাকে তেতিয়া তাৰ নামটো হলনি হৈ যায় তাৰ টাৰ্মটো হলনি হৈ যায় কিন্তু একচুয়ালি লিনিয়াৰ মোশনত থকা মোমেন্টাম আৰু এঙ্গুলাৰ rotational অৱস্থাত থকা এঙ্গুলাৰ মোমেন্টাম দুইটা কনসেপ্ট একেই হয়
খালি হি ৰোটেশনত থকা কাৰণে আমি এই ৰেডিয়াছটো আমি কনসিডাৰ কৰো ঠিক তেনেদৰে মোমেন্ট অফ ইনাৰ্শিয়াটো আসলতে কি হয় আমি লিনিয়াৰ অৱস্থাত থকা গতি কৰি থকা মলিকিউল এটাৰ মাছৰ লগত ই মাছ বুলি ক'লে আমি যেটো বুজো এই মোমেন্ট অফ ইনাৰ্শিয়াৰ কামটো আসলতে বা তাৰ যেটো ফিজিক্যাল সিগনিফিকেন্স হেতু আসলতে প্ৰায় একে খালি হি ৰোটেশন কৰি আছে কাৰণে তাৰ আৰু বহুত কথা সেন্টাৰ অফ গ্ৰেভিটি কথা আহে কিবা কিবি বহুত কথা আহি যায় কাৰণে তাক আমি r স্কয়াৰ কৰি ল'ব লগা হয় গতিকে হেতু আমি এটা ৰোটেশনৰ ক্ষেত্ৰত i ভ্যালুটো হে কাৰণে এটা ইম্পৰ্টেন্ট ফ্যাক্টৰ যেতিয়া আমি ৰোটেশন ষ্টাডি কৰো তো m r স্কয়াৰ তো এতিয়া এই i ৰ ভ্যালুটো আকৌ কিহৰ ওপৰত ডিপেন্ড কৰে হি কোনডাল এক্সিছৰ ওপৰত ঘূৰি আছে হি যেটো কোনোবা এটা মলিকিউল যেনিবা হি কোনটো এক্সিছৰ ওপৰত ঘূৰি আছে হেতু ওপৰত i ৰ ভ্যালুটো ডিপেন্ড কৰে সাপোজ আমি এটা মলিকিউল ললো এটো যেনিবা কাৰ্বন ডাই অক্সাইড বুলি ধৰিলো হলনে এটো এটা মলিকিউল ঠিক আছে তো ইয়াৰ কি হ'ব এডাল হল x axis এডাল হল y axis আৰু এটো আমি তোমালোকে অকল স্ক্ৰিনখন দেখি আছা নে মুকু দেখা পাই আছা পাইছা ন ঠিক আছে তো এটো y axis আৰু যেটো আমাৰ তাৰ পারপেন্ডিকুলারলি আছে হেডাল হল z axis হয়নে তো যদি আমি সাপোজ এই পেইনটুক যদি এটা কার্বন ডাই অক্সাইড লিনিয়ার মলিকিউল বুলি ভাবা তেতিয়ালে এডাল হল x axis এই মলিকিউলটো মানে এই মলিকিউলটোৰ মাজেৰে x axis ডাল গৈছে গতিকে এইটো যেতিয়া এনেকে ঘূৰি থাকিব তাৰ মানে x axis অফ এই বেস হিচাপে লৈ পেলাই rotation about the bond axis তো এই এনেকুৱা ধৰণৰ ৰোটেশনটো কাৰণে আমি যেটো mi পাম তাক আমি নাম দিম ia হল x axisৰ থ্ৰুদি যেটো আমি মানে যেটো ৰোটেশন কৰিব সেই ৰোটেশনটোক আমি নাম দিম সেই ৰোটেশনটো কাৰণে যেটো mi ভ্যালু পাম মোমেন্ট অফ ইনাৰ্শিয়াৰ ভ্যালু পাম হেতুক আমি নাম দিম ia এতিয়া mi due to end over end rotation on the plane of paper এতিয়া এটো আকৌ মলিকিউলটো আমাৰ এনেকুৱা এডাল y axis ডাল তো এই y axis ডাল লৈ পেলাই যদি আমি ইয়াক এনেকে ঘুৰাই থাকো এনেকে মলিকিউলটো আমি ঘুৰাই থাকিব পাৰো হয়নে দেখিছানে তোমালোকে তো y axis ৰ ওপৰত y axis ডাল লৈ পেলাই আমি যদি এটো ঘুৰাও এটো হ'ব আমাৰ i b হি হেই ৰোটেশনটো আমাক যেটো mi ভ্যালু দিব মোমেন্ট অফ ইনাৰ্শিয়া দিব তাৰ নাম দিলো আমি i b আৰু নেক্সটটো হল আমি স্ক্ৰিনখন আছে না ইয়াৰ এনেকে ইয়াত আমি যদি ভাবো স্ক্ৰিনখনৰ মাজেদি যদি আমি এনেকে হেৰিটো লৈ যাও তেতিয়া হলে আমি তাক যদি ঘুৰাই থাকো তেতিয়া হলে সেই ৰোটেশনটো হ'ব কি i c এটো এনেকে লৈ প্লাই আমি যদি এনেকে ঘুৰাই থাকো তেতিয়া হলে কি হ'ব এটো মলিকিউল তো আমি এনেকে লৈ ঘুৰাই আছো গতিকে মলিকিউলটো এনেকে ঘুৰিব তো হেতু ঘুৰিলে তাৰ নাম দিম আমি i c হে মোমেন্ট অফ ইনাৰ্শিয়াটো নাম হ'ব i c আৰু x axisৰ থ্ৰুদি ঘুৰিলে হেতু ia আৰু y axisৰ থ্ৰুদি ঘুৰিলে হেতু ib এতিয়া এইকেইটা কেলে লাগে আমি কেলে শিকিলো নেক্সট সাইডত পাম এতিয়া ia ib আৰু ic এইটোৰ এই তিনটাৰ ওপৰত ডিপেন্ড কৰি আমি মলিকিউল কিছুমানক ক্লাসিফাই কৰিছো এই ইহতৰ মোমেন্ট অফ ইনাৰ্শিয়া ia ওপৰত কি হ'ব ib কি হয় ia কি হয় ic কি হয় হেতুৰ ওপৰত ডিপেন্ড কৰি আমি আমাৰ মলিকিউলবোৰক যিবোৰৰ ৰোটেশন আমি ষ্টাডি কৰিম তাহাতক আমি ক্লাসিফাই কৰিছো কেনেকে প্ৰথমতে লিনিয়াৰ মলিকিউল হিহঁতৰ ক্ষেত্ৰত কি হ'ব ia = 0 আৰু ib = ic মানে আমি মই এটা কাৰ্বন ডাই অক্সাইডৰ কথা কৈছো যে এটো তাহাতৰ ক্ষেত্ৰত কি হয়
এনেকে এনেকে হি ঘূৰি থাকে ইয়াৰ ৰোটেশনটোতে ইয়াৰ একো চেঞ্জ নহয় এনেকে জাস্ট ঘূৰিয়ে থাকে তো হেতু কোৱা হয় হেতু কি হয় তাৰ I equal to 0 হয় আৰু IB equal to IC হয় আৰু তাৰ এক্সাম্পলটো হ'ল যিকোনো ধৰণৰ লিনিয়াৰ মলিকিউল যেনে HCl CO2 HCN তেনেকুৱা ধৰণৰ লিনিয়াৰ মলিকিউলবোৰ এইটো কেটেগৰীত পৰিলে নেক্সট এটা কেটেগৰী আছে হেতু হ'ল সিমেট্ৰিক টপ মলিকিউল ইয়াত কি হ'ব ইয়াতো IB equal to IC হ'ব কিন্তু IA not equal to 0 IA not equal to 0 আৰু ইয়াৰ এক্সাম্পল বিলাক হ'ল সাপোজ এটা এক্সাম্পল মই দিছো ইয়াতে H এইটো CH3F ফ্লোৰোমিথেন আৰু এটা মই দিছো এইটো এটা তো ইহঁতৰ ক্ষেত্ৰত কি হয় IB equal to IC আৰু কিন্তু IA is not equal to 0 এটা not equal to 0 বুলি যদি দিলে তাতে দুটা কন্ডিশন আহিব এটা হ'ল হে যেটো ভ্যালু হ'ব IA এর যেটো নন জিৰো ভ্যালু হেতু ইহঁত দুটাৰ ভ্যালুত কো আইডাৰ সৰু হ'ব পাৰে যদি সৰু হয় তেতিয়া হলে আমি তাহাতক কম প্ৰলেট সিমেট্ৰিক টপ মলিকিউলস এইটো CH3F সৰি এইটো মোৰ লিখাটো ভুল আছে CH3F ৰ ক্ষেত্ৰত কি হয় IB equal to IC is greater than IA গতিকে তাক আমি নাম দিও প্ৰলেট আৰু BCl3 ক্ষেত্ৰত উল্টা তাৰ ক্ষেত্ৰত কি হয় IB equal to IC is less than IA গতিকে তাক আমি নাম দিও অবলেট তো এইবিলাক ডেফিনিশন লিখিবলৈ পৰীক্ষাত আহে what do you mean by prolate molecules what do you mean by oblate molecules তো এইবিলাক জাস্ট এটো কথা মেনশন কৰিলে হ'ল প্ৰথমতে তুমি সিমেট্ৰিক টপ মলিকিউল তো কি হয় কৈ লবা যে এটো এনেকে কন্ডিশনটো যদি ফুলফিল কৰে তাক সিমেট্ৰিক টপ মলিকিউল বুলি কোৱা হয় তাৰ ভিতৰতে যদি IB equal to IC is greater than IA হয় তেতিয়া হলে তাহাতক prolate molecule বুলি কয় আৰু উল্টাটো হলে oblate বুলি কয় হল নেক্সট আৰু এটা ক্যাটেগৰি আছে সেই ক্যাটেগৰিটোত কি হয় spherical top molecule spherical top IA equal to IB equal to IC তো তাৰ এক্সাম্পলটো হল CH4 তার মানে এই এনেকুৱা স্ফেরিক্যাল সিমেট্রিক টপ স্ফেরিক্যাল টপ ইয়াত কি হয় এই এক্সিস ডালক থ্রি ফোল্ড জিডাল এক্সিস হয় যি এনেকে কৰি প্লা মলিকিউলটো ঘূৰাই থাকিব পাৰে হেতু ওপৰত ডিপেন্ড কৰি তাহতক নাম দিছে তো ইহঁতৰ এই এক্সিস ডাল একে হয় আৰু এইখিনি কি হয় সেম চেঞ্জ হৈ থাকে ইয়াৰ ক্ষেত্ৰটো হে একে থ্রি ফোল্ড এক্সিস এডাল আছে আৰু ইয়াৰ ক্ষেত্ৰত স্ফেরিক্যাল টপ মলিকিউল ইয়াৰ ক্ষেত্ৰত টেট্ৰাহেড্রন মলিকিউল হয় ইয়াৰ IB equal to IC মানে গুটে কিটা একে হয় আৰু এসিমেট্ৰিক মলিকিউল কোনবিলাক যিবিলাকৰ ক্ষেত্ৰত আমি কোনো মানে সিমেট্ৰি আমি উলিয়াবগে নোৱাৰো IA is not equal to IB is not equal to IC তাৰ ক্ষেত্ৰত মানে হে কাৰণে সিমেট্ৰি নথকাৰ কাৰণে কিবা কিবি হৈ প্লাই গুটেখিনি গুটে কিটা ভ্যালু বেলেগ বেলেগ পাওগে গতিকে এই প্ৰধানকৈ এই চাৰিটা ক্যাটেগৰিত আমাৰ মলিকিউলখিনি ভাগ কৰি লোৱা হয় আৰু এইখিনি কেলে লাগে ইয়াৰ পিছত আমি কি উলিয়াম আমি এতিয়া rotational energy টো উলিয়াব লাগিব rotational energy টো তোমালোকে লাষ্ট টাইম কোয়ান্টামত পেপাৰখনত মই পঢ়াই দিছিলো হয়নে মনত আছে নে rotational energy যে ডিৰাইভ কৰিবগে লাগে যে কিবা পাও মনত আছে নাই কোয়ান্টামত আছে নে মনত তো হেবিলাক আমি এতিয়া আকৌ পঢ়িব লাগিব পঢ়ি পেলাই তেতিয়া আমি গম পাম তেতিয়া এইবিলাক কিয় পঢ়িছো আৰু কিছুমান সিগনিফিকেন্স আহিব কোনটো মলিকিউলৰ কাৰণে ডেৰিভেশন বিলাকত গতিকে আজিলে ইমানখিনতে সামৰিছো আৰু মই তোমালোকক মিটিংখনৰ কথা কম কি হয়
তো নেক্সট ক্লাছত আমি ইয়াৰ এনাৰ্জি ডিছকাছ কৰিম হ'ব